হয়, শাওনৰ পথাৰত একাঠো বোকা নহয়, আচলতে মেলিছে চিৰাল ফাট। মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰ ঢলা গাঁৱত মই উপস্থিত আছোঁ। আৰু মোৰ সহযোগীয় পৰিৱেশটো দেখাব এনেধৰণে আচলতে শাওনৰ পথাৰৰ পৰিৱেশ চিৰাল ফাট মেলা পৰিলক্ষিত হৈছে। নদী প্ৰধান ৰাজ্য অসম বৰ্তমান সময় শালি ধান ৰোৱাৰ সময়। এই সময়তে কৃষকসকলে পথাৰৰ চহা আলি কাটি সাৰ দি ধান কঠীয়া ৰোপণৰ কামত ব্যস্ত থাকে। কিন্তু বিগত কিছু বছৰ ধৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অসমৰ কৃষিখণ্ডত প্ৰত্যক্ষভাৱে পৰা পৰিলক্ষিত হৈছে। যোৱা কেইবাবছৰ ধৰি এই বছৰো বৰষুণৰ পৰিমাণ যথেষ্ট কম হোৱাৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পথাৰবোৰত চিৰাল ফাট মেলা দেখা গৈছে। আৰু এই ঠিক সমান্তৰালভাৱে আমি নুমলীগড় যি কাষৰীয়া মৰঙী মৌজাৰ ঢলা গাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ। এনেধৰণে আচলতে এতিয়া যিসকল চহা কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে। পথাৰত একাঠো এই শাওণ মাহত বোকা হ'ব লাগিছিলে, কিন্তু বোকা নাই, মেলিছে চিৰাল ফাট। আমি কৃষকসকল আছে, কৃষকসকলৰ সৈতে আমি পোনে পোনে কথা পাতিব বিচাৰিম। দেখা গৈছে খুব এক দুখ লগা দৃশ্য, যিহেতু এই শাওণৰ পথাৰত বোকা হ'ব লাগে কিন্তু মেলিছে চিৰাল ফাট। কি ক'ব বিচাৰে? মানে কথাটো হ'ল এনেকুৱা ধৰণৰ, এতিয়াও আমি বতৰৰ ওপৰত নিৰ্ভৰ কৰি কৃষি কাম কৰিবলগীয়া অৱস্থাত এতিয়াও আছোঁ। আমি অসমখন আছোঁ। মানে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত যথেষ্ট উন্নয়ন কৰিছে, এইটো সকলোৱে মানি ল'ব লাগিব। কিন্তু আমাৰ এই অঞ্চলটোত কৃষকৰ পথাৰত তেখেতে পানী যোগানৰ ব্যৱস্থা কিন্তু পৰিমিত কৰিব পৰা নাই। মই চৰকাৰক এটাই আহ্বান জনাম যে কৃষকৰ পথাৰত পানী যোগানৰ যদি ব্যৱস্থা কৰে, তেন্তে আমাৰ অসমৰ কি হয় 12 মাহেই কৃষি কৰ্মত নিয়োজিত হ'ব, আৰু তেতিয়াই নিশ্চয় অসমখন কৃষি ক্ষেত্ৰত আৰু আগবাঢ়িব। যিহেতুকে এই যে জলসিঞ্চন ব্যৱস্থাটো, এইটো চৰকাৰৰ বাদে কোনো ব্যক্তিগত খণ্ড কৰিব নোৱাৰে। আজি আমি ধৰক কৃষকৰ কাৰণে চ'লাৰ ফেঞ্চিঙৰ যোগান ধৰিছে, এনাৰ পৰা ট্ৰেক্টাৰ যোগান ধৰিছে, তেখেতসকলেতো পানীৰ যোগান ধৰিব নোৱাৰে। তো সেয়েহে মই ভাবোঁ যে অসম চৰকাৰে এটাই কৰিব লাগে যে কৃষকৰ পথাৰত 12 ঘণ্টাই পানীৰ ব্যৱস্থা কৰক। তেতিয়া আপুনি চাব যে অসমৰ যুৱক যুৱতী বেংগলোৰ কেৰেলালৈ কাম কৰিবলৈ যাব নালাগে। দেখা যায় তেনেকুৱা আপুনি কোৱা ধৰণে পাঞ্জাৱ হাৰিয়ানাত হয়তো 12 মাহে পানী যোগান আছে কাৰণে 12 মাহে খেতি হয়। পাঞ্জাৱ ৰাজস্থানত আমি শুনো যে ৰাজস্থানত যিটো দলেই মানে কৃষকৰ পথাৰত পানী দিব পাৰে, সেইটো দলকে তেওঁলোকে মানে ভোট দিয়ে, আৰু তেওঁলোকে এগ্ৰিমেণ্ট কৰি লয় যে আপুনি পথাৰত ইমান আমাক কেইঘণ্টা পানী দিব। সেইকাৰণে আজি ৰাজস্থান হওক, হাৰিয়ানা হওক বা পাঞ্জাৱ হওক, এইবিলাক কৃষি ক্ষেত্ৰত আগবাঢ়ি গৈছে। আজি আমি এতিয়াও পুৰণিকলীয়া ছিষ্টেমতে খেতি কৰি আছোঁ। আজি ধৰক এইবছৰ কি হ'ল, পানী নথকাৰ কাৰণে আমাৰ কঠীয়া পৰা দেৰি হ'ল, বতৰটো গুচি গ'ল। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিলে কেতিয়াও এখন ৰাজ্য বা এখন দেশ কেতিয়াও উন্নত নহয়। সেয়েহে আমি চৰকাৰক এটাই আহ্বান জনাম যে জলসিঞ্চনৰ ব্যৱস্থা কৰক অসমৰ পথাৰত। হয়, এনেধৰণে আচলতে এতিয়া মৰঙী মৌজাৰ কেইবাখনো পথাৰত আচলতে এনেধৰণে এতিয়া শাওণৰ মাহত শাওণৰ যি বোকা হ'ব লাগে পথাৰত, কিন্তু বোকা নহয়, হৈছে মেলিছে চিৰাল ফাট। মই আৰু আছে কৃষকসকলৰ সৈতে আমি কথা পাতিব বিচাৰিম। আমি যিখিনি ক'বলগীয়া আছিলে ক'লোৱেই বাৰু। বিশেষকৈ এতিয়া এটা কথা হ'ল যে আমাৰ অকণমান সময় আছে। শাওণৰ আজি আমাৰ অসমীয়া মতে 5-6 দিনমান গৈছেহে। গতিকে এই টাইমতে যদি কিবা এটা আমি সুবিধা পালোহেঁতেন, মাটিখিনি ৰুব পৰা হ'লহেঁতেন, কঠীয়াও নষ্ট নহয়, মাটিও ৰুব পৰা হ'লহেঁতেন। কিন্তু এতিয়া আমাৰ কোনো এটাও নহ'বগৈ আৰু সময়ো গৈ আছে। তাৰপিছত যদি কিবা এটা আপোনালোকে আমালৈ কিবা এটা ব্যৱস্থা কৰিব পাৰে খেতিয়কলে, খেতি হ'ব, নহ'লে নহ'ব আৰু। কথা হ'ল ইমানেই। আৰু জলসিঞ্চন বিভাগক কি হ'ল? জলসিঞ্চন বিভাগেও আজি বহুত দিনৰ আগতে এটা দিছিলে, সেইটো আমাৰ অলপ মনত আছে। সেইটো এতিয়া তাৰ একো সম্পত্তিয়েই নাই। গতিকে তাৰ পিছৰ পৰা আজি কত বছৰ, আমাৰ এতিয়া 85-86 বছৰ হ'ল, এতিয়ালৈকে আমি কোনো সুবিধা নাপালোঁ। এতিয়া ল'ৰা ছোৱালী আমাৰ খেতি বাতিও এতিয়া এই অৱস্থা, আমাৰ মানে দুৰৱস্থা হৈছে। তাকে যেতিয়া আপোনালোকে কৃষি মন্ত্ৰী, আমাৰ ৰতুল বৰা, সকলো আমাৰ মুখ্যমন্ত্ৰী, তেখেতসকলে আমাৰ অকণমান ৰাইজলৈ চায়, তেতিয়া ৰাইজৰ উপকৃত হ'ব। নহ'লে ৰাইজৰ উপকৃত নহয়, গাঁও আৰু বেয়ালৈহে যাবগৈ ৰাইজ আৰু দেই। মই সিমানকে ক'লোঁ আৰু। এনেধৰণে এতিয়া শাওণ মাহৰ যি পথাৰ, এই শাওণ মাহৰ পথাৰৰ আমি দৃশ্য দেখুৱাইছোঁ। মৰঙী মৌজাৰ কেইবাখনো গাঁৱতে আচলতে এনেধৰণে এতিয়া পানীৰ অভাৱত কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। পথাৰত ডাঙৰ ডাঙৰ চিৰাল ফাট মেলিছে। যিটো শাওণৰ পথাৰত হ'ব লাগে বোকা, কিন্তু বোকা নাই, মেলিছে চিৰাল ফাট। এনেধৰণে এতিয়া মৰঙী মৌজাৰ কেইবাখনো গাঁৱতে আচলতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। কৃষকসকলৰ মূৰে কপালে হাত দিবলগীয়া হৈছে। তেওঁলোকে জলসিঞ্চন বিভাগলৈ তেওঁলোকে অনুৰোধ জনাইছে যাতে
খুব সোনকালে এই মৰঙী মৌজা গাঁওসমূহত যাতে পানী যোগান ধৰি কৃষকসকলে 12 মাহে খেতি কৰিব পৰাকৈ উপকৃত কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।